Hi guys, welcome to my YouTube channel. মই প্ৰকাশ SK এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইকেইদিন ছ'চিয়েল মিডিয়া নিউজ চাই পেলাই এনেকুৱা লাগিছে যে অসমৰ একাংশ মানুহ এই যিটো পৰিস্থিতিলৈ অপেক্ষা কৰি আছিল নেকি। ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল খালী লোকৰ সমালোচনা। লোকক কেনেকৈ সমালোচনা কৰিব, লোকৰ যেতিয়া বেয়া অৱস্থা হয়, যেতিয়া ভাল অৱস্থা হয়, সিহঁতক মানে সমালোচনা কৰা। ভাল হ'লেও সমালোচনা কৰা, বেয়া হ'লেও সমালোচনা কৰা। মানে বহুত ভাল। আপুনি একাউণ্টটো চাব, ধুনীয়াকৈ খুলি পেলাই চাব, ধুনীয়া ষ্টাইল মাৰি পেলাই ফটো দিব, ধুনীয়া ধুনীয়া জেগাত গৈছে, ধুনীয়া ধুনীয়া কথা লিখিছে, আগৰ যিখিনি ধৰক পষ্ট কথাবিলাকক লক্ষ্য কৰি থাকিব। কিন্তু এই যিটো সুযোগটো পাইছে তেওঁলোকে, কিন্তু সুযোগটোৰ সদ্ব্যৱহাৰ তেওঁলোকে এইভাৱে কৰিছে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে খালী সমালোচনাৰ বাদে একো নাই, একো ডালেই নাই। মানে একেটা কথাকে চেপেটা কৰি আছে নানা ধৰণৰ প্ৰতিদিনে নতুন কিবা এটা মানে কথা শ্বেয়াৰ কৰিব, নতুন এটা কথা লিখিব, মানে নানা ধৰণৰ নিজে জাজমেণ্ট, নিজে যেন একেবাৰে হাইকোৰ্টৰ জাজ, মানে এজন বুদ্ধিজীৱী, এনেকুৱা ধৰণৰ মানে বহুত কথা আৰু যেন তেওঁলোকে যেন মহাজ্ঞানী, ইমানেই জ্ঞানী অসমত যেন, আৰু তেওঁলোকৰ মাত মাতিবলৈ বেলেগ ইছ্যু নাই, বেলেগ কিবা সমস্যা নাই, তেওঁলোকৰ যেন নিজৰ কোনো সমস্যাই নাই, নিজৰ পৰিয়ালৰ কোনো সমস্যাই নাই, এনেকুৱা ধৰণৰ কথা আৰু এইবোৰ বাদ দিয়ক। এতিয়া মই যিসকলে সমালোচনা কৰিছে, সেই সমালোচনা কৰাসকলৰ যিটো মেণ্টেলিটি, সেই মেণ্টেলিটিটো কেনেকুৱা ধৰণৰ হ'ব পাৰে মই আপোনালোকক কৈছোঁ। তেওঁলোকৰ মেণ্টেলিটি কেনেকুৱা গম পাইছেনে? যদি আপুনি কিবা ভাল কাম এটা কৰিবলৈ যায়, তাতো তেওঁলোকে দুখ বিচাৰিব, কিবা খুঁত বিচাৰিব, সেই খুঁতটো বিচাৰি আপোনাক সি ডাউন দিবলৈ বিচাৰিব। বেয়া কামৰ কথা নকলোৱে, বেয়া কাম যিজনে কৰিব তেওঁ নিশ্চয় ফল পাব, আইন আছে, আদালত আছে, পুলিচ আছে, প্ৰশাসন আছে, তেওঁ শাস্তি দিব। কিন্তু আপুনি যদি কিবা ভাল কাম এটা কৰিবলৈ যায়, সেই যিসকল বৰ্তমান সমালোচনাত জড়িত, সেই টিমটোৰ কথা কৈছোঁ, সেই যিসকল মানুহৰ কথা কৈছোঁ, ব্যক্তিৰ কথা কৈছোঁ, যিসকলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল খালী লোকৰ সমালোচনা কৰি আছে আৰু লোকৰ বেয়াটো খুচৰি আছে, মানে কথা নাই বতৰা নাই, বেলেগ কোনো কথাই নাই। সেইসকল ব্যক্তিয়ে কিন্তু সমাজৰ কাৰণে নিজে একো কৰা নাই, আৰু নিজৰ ব্যক্তিগত লাইফতো সেই ব্যক্তিসকল কোনো ধৰণে সুখী নহয় কেতিয়াও, আৰু কোনো ধৰণৰ ছাকচেছফুল কেতিয়াও হ'ব নোৱাৰে। কেলৈ? ইমান নিগেটিভিটি তেওঁলোকৰ মনত সোমাই আছে, তেওঁলোকৰ মনটো ইমান লেতেৰা, তেওঁলোকে যেন আপোনাক সমালোচনা কৰিব, আপোনাৰ কাষত থকা কোনোবাজনক বা তেওঁলোকৰ লগত একেলগে ঘূৰি ফুৰাজনকো তেওঁলোকে সমালোচনা কৰিবলৈ তেওঁলোকে নেৰিব চাগে। কাৰণ তেওঁলোকৰ কথা বতৰাবিলাক চাই পেলাই, দেখি পেলাই এনেকুৱা ধৰণৰ অনুভৱ হৈছে। এইবিলাক মানুহৰ পৰা মই কৈছোঁ আপোনালোকে আঁতৰি থাকিব, তেওঁলোকক আনফ্ৰেণ্ড কৰি দিয়ক। তেওঁলোক হ'ল একোটা মানে কি ক'ম আৰু ভাইৰাছ টাইপ, কি ক'ব আৰু, মানে বেলেগ কথা নাই। বহুতে কথাবিলাক স্ক্ৰিপ্ট কৰি আছে, চাই আছে, এইবিলাক আহিব যাব এনেকুৱা ধৰণৰ অপৰাধ ভাৰতবৰ্ষত অসমত ঘটি আছে, আইন আছে, আদালত আছে, তেওঁলোকে চাই থাকিব। কিছুমান ক্ষেত্ৰত আৱাজ দিব লাগে, হয়, আৱাজ দিয়াটো এটা বেলেগ কথা, আৰু আৱাজ এইটো কাৰণে দিব লাগে যে আমি এজন নাগৰিক হিচাপে আমি সদায় ভালটো বিচাৰিব লাগে। সেই ভালটো বিচাৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে, কিন্তু এইটো নহয় যে ৰাতিপুৱাৰ পৰা গধূলিলৈকে এটা আনন্দত তিৰি পাৰিব। মানে এইটো একচুৱেলি ভাল কৰিবলৈ কোৱা নাই, এইটো একচুৱেলি তেওঁলোকৰ মেণ্টেলিটি প্ৰকাশ পাইছে। কেলৈ? তেওঁলোকে মানে এইটো দেখি পেলাই বহুত সুখ পাইছে। বেলেগে কোটি লাখ টকা ঘটিছে, বেআইনীভাৱেই হওক বা আইনীভাৱেই হওক, কিন্তু তেওঁলোকৰ যেতিয়া সমস্যা হৈছে, তেওঁলোকক যে ধৰিছে পুলিচে, বিভিন্ন ধৰণৰ কিবা হেৰি কৰিছে, তেওঁলোকে কিন্তু বহুত ভাল পাইছে। কিন্তু তেওঁলোকৰ এটা সমস্যা হ'ল কি, তেওঁলোকে ভাল কামবোৰ তেওঁলোকে বেয়া কৰি দিব, তেওঁলোকৰ এটা গুণ আছে। কেলৈ? সেইটো হ'ল সমালোচনা কৰা গুণটো। মানে ভালে বেয়া সমালোচনা কৰিব, আপোনাক যিকোনো প্ৰকাৰে ডাউন দিবৰ কাৰণে চেষ্টা কৰিব। যদি কিবা এটা যদি ভাল কামো যদি চৰকাৰে কৰি আছে, যদি কোনোবাই কৰি আছে, সেইসকল ব্যক্তিয়ে কিন্তু খুদ ধৰিবলৈ যাব তাত। বেয়া কামৰ কথা নক'লে, বেয়া কামটো পালে সেইটো এটা বাহানা হৈ যাব, সি মাজে মাজে কৰি থাকিব সেইবিলাক কথা, সি টিভি চিৰিয়েলত দি থাকে, বাৰে তাৰমানে একেটা কথাকে ৰিপিট কৰি থাকিব। যেনেকৈ ধৰক এটা চিনেমা এখন দিলে বা কিবা এখন খেল এখন হ'লে একেটা এডভাৰটাইজ বাৰে ৰিপিট কৰি থাকে, তেওঁলোকে সেই সমালোচনাবিলাক সময়ত ৰিপিট কৰি থাকিব। কেলৈ? সেইটো তেওঁলোকৰ একোটা চৰিত্ৰই হয়। আৰু এইবিলাক মানুহে নিজে কিন্তু একো ক্ৰিয়েটিভিটি একো কৰিব নোৱাৰে। যি মানুহে সমালোচনা বেছি কৰে, যি মানুহে আনৰ দুখ বেছি খুচৰে, বা আনে কি কৰি আছে, আনে ক'ত গৈছে, কি কৰিছে, কি খাইছে, কি পিন্ধিছে, যিসকলে এইবিলাক বেছি লক্ষ্য কৰি থাকে, তেওঁলোকে কিন্তু নিজে লাইফত একো কৰিব নোৱাৰে, আৰু একো কৰিব নোৱাৰে এইটো ইতিহাস প্ৰমাণ আছে, উদাহৰণ ঢেৰ আছে। গতিকে গাইজ, এই সমালোচনা কৰা ব্যক্তিসকলৰ পৰা আপোনালোক অলপ আঁতৰি থাকিব। কেলৈ? কাইলৈ পৰহিলৈ আপুনি কিবা এটা ভাল কাম কৰিবলৈ যাব, আপোনাক তেওঁলোকে বাধা দিব। বাধা মানে
টিকছত দিব, ধুনীয়াকৈ দিব, তেওঁলোকে ভালকৈ ক'ব, কিন্তু আপুনি পিছফালৰ পৰা চুৰি মাৰিব। এইবিলাক মানুহৰ কাৰণে অসমখন বহুত পিছ পৰি গৈ আছে। অসমৰ বহুত ভাল ভাল কাম, বহুত ভাল ভাল কথা তেওঁলোকে কি কৰিছে, সদায় সমালোচনা কৰি আছে। এই সমালোচনা কৰা ব্যক্তিসকল আপোনালোকে গধূলি ৰাতি নুশুবই, আপোনালোকে 24 ঘণ্টা এইবিলাকত লাগি থাকক আৰু আপোনালোকে একেটা কথা চেপেটা কৰি থাকক, গম পাইছেনে? আৰু আপোনালোকৰ বেলেগ কাম নাই, বেলেগ কাম যেতিয়া নাই নহয় এইবিলাকে কৰি থাকক আপোনালোকে। তেতিয়া আপোনালোকৰ যেতিয়া নিজৰ নিজৰ ল'ৰা ছোৱালী, নিজৰ নিজৰ সংসাৰ আহিব, সংসাৰ বাঢ়িব, আপোনালোকৰ সমাজৰ যেতিয়া পৰিয়ালৰ যেতিয়া এইবিলাক কথা আহিব, তেতিয়া তেওঁলোকে আপোনালোকক চাই পেলাই আপোনালোকে যোৱা ৰাস্তাই তেওঁলোকে মানে গতি কৰিব। তেওঁলোকে আপোনালোকৰ দৰে হ'বগৈ। গতিকে আপুনি চিন্তা কৰিব নালাগে। আপোনালোকৰ যিটো সমালোচকৰ সংখ্যাটো দিনক দিনে বাঢ়ি গৈ থাকিব। কেলৈ আপোনালোকক দেখি আছে নহয়, ডেইলি ৰাতিপুৱাৰ পৰা গধূলি আপোনালোকে লোকক সমালোচনা কৰি থকা, লোকৰ বেয়াটো বেছিকৈ খুচুৰা, লোকৰ দুখ গুণ খুচুৰা, এইবিলাক কৰি থাকক আপোনালোকে। এইটো আপোনালোকৰ নিজৰ মোবাইল, নিজে পইচা দি কিনিছে, নিজৰ কথা। আপোনালোকে পাৰ্কত বহি সমালোচনা কৰে, আপোনালোকে AC ৰুমত বহি সমালোচনা কৰে, কৰি থাকক, ক'বলগীয়া নাই। কিন্তু ভাল কাম এটা কৰিবলৈ গ'লে আপোনালোকে কিন্তু সমালোচনা নকৰিব, সেইটো আপোনালোকক আমি জনাই থৈছোঁ, গম পাইছেনে? মানে এতিয়াও তেওঁলোকে ভাবি আছে, এতিয়া চাগে মোবাইলত মানে পিটিকি আছে যে কি কৰোঁ। এতিয়া গধূলি নহয়, এতিয়া ৰাতি হ'ল, 11টা বাজিলে, 10টা বাজিলে, তেওঁলোকে চিন্তা কৰি আছে যে কি কৰোঁ, এতিয়া আমি কেনেকৈ সমালোচনা কৰিম। আজি সেই ট্ৰেডিঙৰ কেছবিলাক ওলাইছে, কোনোবা ফচিছে, আমি আগতে কি পষ্ট দিছিলোঁ, কি কথা কৈছিলোঁ, নতুন এটা কি কথা লিখিব পাৰি ফেচবুকত, কি কথা আমি শ্বেয়াৰ কৰিব পাৰোঁ, মানুহৰ লগত আমি এইবিলাক আলোচনা কৰিব পাৰোঁ, লোকৰ এইবিলাক দেখি এনেকুৱা কৰিছে তেনেকুৱা কৰিছে, এইবিলাক আপোনালোকে ভাবি থাকক, কৰি থাকক, গম পাইছেনে? আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে আৰু যিসকলে মোৰ শুভাকাংক্ষী বা যিসকলে এইবিলাক বেয়া পায়, তেওঁলোকে এইবিলাক কথা ইগন'ৰ কৰি দিব। এইবিলাক মানুহৰ পৰা আপোনালোকে আঁতৰি থাকিব, কেলৈ সেইবিলাকে আপোনালোককো অসুবিধাত পেলাব পাৰে সময়ত। কি ক'ব আৰু, অসমখন এনেকৈ তললৈ গৈ আছে। অসমৰ কিন্তু ছাইডত থকা কোনোবা ৰাজ্য, বেলেগ বেলেগ অঞ্চলৰ মানুহবিলাকে বা বেলেগ বেলেগ ৰাজ্যৰ মানুহবিলাকে এইবিলাকত ইমান বেছি মাথা নঘমায়। তেওঁলোকে কিছুমান জাতীয় ইছ্যুলৈ ব্যস্ত থাকে। কিছুমান যদি সমাজৰ বেয়া কাম হয় তেওঁলোকে মাত দিয়ে, সমাজৰ বেয়া হ'লে মাত দিয়ে, ৰাজ্যখনৰ যদি কিবা ক্ষতি হয় তেওঁলোকে মাত দিয়ে। কিবা এটা ইছ্যু মানে সমাজৰ ভাল কামৰ ইছ্যুত তেওঁলোকে মানে একদম মাৰ বান্ধি থিয় হয়। কিন্তু আমাৰ এই সমালোচকসকলে কিন্তু এইবিলাকত একো মাথা নামাৰে। কেলৈ মই কৈছোঁ, কিছুদিনৰ আগত খিলঞ্জীয়াক লৈ পেলাই এটা ডাঙৰ এটা ইছ্যু হৈছিল, কিবা এটা সংঘাত আহিছিল, খিলঞ্জীয়াৰ অস্তিত্ব সন্দৰ্ভত বহুত প্ৰশ্ন আহি গৈছিল। সেই সময়ত কিন্তু এই মহাপুৰুষসকল মনে মনে বহি আছিল। এই মহাপুৰুষসকলে তেতিয়া একো কোৱা নাছিলে, কাৰণ তেওঁলোকৰ একো ধান্দাই নাই, এইবিলাক তেওঁলোকৰ ইছ্যু নহয়। তেওঁলোকক লাগে খালি লোকৰ দুখটো খুচৰা, গম পাইছেনে? লোকৰ দুখ খুচৰি কেনেকৈ আনন্দ লভিব পাৰি, কেনেকৈ লোকক হাঁহিব পাৰি, কি দাগটো মানে উলিয়াই পেলাই কেনেকৈ কিবা কিবি ক'ব পাৰি, এইবিলাকে তেওঁলোকৰ উদ্দেশ্য। তেওঁলোকে কিন্তু একো জাতীয় ইছ্যুত তেওঁলোকে কোনো ধৰণৰ মাথা নামাৰে, গম পাইছেনে? একো মাথা নামাৰে। এইবিলাক তেওঁলোকৰ উদাহৰণবিলাক আপোনালোকে নিশ্চয় পাব। আপোনালোকৰ যদি ফেচবুকত এনেকুৱা ধৰণৰ ব্যক্তি যদি বন্ধুত্ব হাৰিত আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। এইবিলাকক মই একো ভাষাৰে উপমা নিদিওঁ, একেটা কথাকে চেপেটা কৰি হেৰৌ তহঁতে 2 দিন কৰিলি, 3 দিন কৰিলি, হ'ল আৰু বাদ দে, আৰু এইবিলাক আৰে 10 দিন হৈ গ'ল, 15 দিন হৈ গ'ল, আৰু একেটা কথাকে চেপেটা কৰি আছ, টানি খিচিৰি বনাই আছ ভাইসকল। এইবিলাক কেনেকুৱা ধৰণৰ কথা? এনেকুৱা ধৰণৰ মেণ্টেলিটি লৈ তোমালোকে কেনেকৈ আগবাঢ়ি যাবা কোৱাচোন? তোমালোকে নিজৰ পৰিচয়টো আগত নিজে ঠিক কৰা, যে তুমি কি কৰিবলৈ গৈ আছা, তোমাৰ জীৱনৰ লক্ষ্য কি, তোমাৰ জীৱনৰ উদ্দেশ্য কি, তুমি উঠি অহা নতুন প্ৰজন্মক তুমি শিকাবা কি, যে তোমাৰ ল'ৰা ছোৱালীক বা তোমাৰ পৰিয়ালৰ মানুহক তুমি কি শিকাবা? তুমি এইবিলাকে শিকাবা নেকি? নিজে কিবা এটা ফাৰ্ষ্টত পজিটিভ কৰা, লোকক সমালোচনা কৰা এটা সীমালৈকে কৰা। ভালটো ভাল বুলি কোৱা অধিকাৰ চবৰে আছে, বেয়াটো বেয়া বুলি কোৱা অধিকাৰ চবৰে আছে। ভালক ভাল বুলি ক'বই, বেয়াক বেয়া বুলি ক'বই। সেইবিলাক কৰিবলৈ মানুহৰ আইন আছে, আদালত, প্ৰশাসন আছে, সেইবিলাকে চাই থাকিব এইবিলাক বস্তু। আমি যে সহযোগ কৰিলে হ'ল। কিন্তু দিনে ৰাতিয়ে একেটা কথাকে তাৰমানে পাগলি গৰুৱে যেনেকৈ ঘাঁহটো পেটৰ পৰা উলিয়াই যেনেকৈ পাগলি থাকে নহয়, সেইবিলাক কাম তোমালোকে কৰি আছা। আৰু এইবিলাকৰ পৰা তোমালোকৰ একো লাভ নহয়, আৰু অসমৰ সমাজৰ আৰু কাৰো লাভ নহয়, গম পাইছানে? এইবিলাক একোটা মানে কি ক'ম আৰু, বেয়াকৈ ক'লেও বেয়া হ'ব, আকৌ মোৰ মিম বনাই দিব, কিবা এটা কৰি দিব, উপায় নাই। গতিকে নিজে শুদ্ধ হোৱা, নিজে যোৱা, নিজে উন্নতি কৰা, পইচা ঘটা,
সৎ পথত থাকি বেয়াটো বেয়া কমে ময়ো কম আৰু তোমালোকেও কোৱা কিন্তু এটা কথা নহয় সেইটো তোমালোকে বাহানা নবনাবা যে এইটো বেয়া কৈছে তাক দিনে ৰাতি খালি সমালোচনা কৰি থাকিব লাগে এইটো সমালোচনা কৰি থকা মানে কি তোমালোকৰ যিটো মানসিকতা নহয় সেই মানসিকতাটোৱে সূচাইছে যে প্ৰকৃততে মানে তোমালোকে বিচৰা কি তোমালোকৰ মেণ্টেলিটিটো কি এইবিলাক কৰি থাকিলে কিন্তু অসমৰ কেতিয়াও উন্নতি নহ'ব অসমখন কিন্তু তললৈ গৈ আছে দিনক দিনে অসমৰ যদি মানুহে এইবিলাক মানুহে যদি মেণ্টেলিটি যদি সলনি নকৰে অসমৰ পৰিৱেশ কিন্তু কেতিয়াও সলনি নহয় মানে ভাল কাম এটাকো তেওঁলোকে খুচৰি বেয়া কৰি পেলাব গম পাইছেনে মোৰ কথাখিনি এইখিনিয়ে কৈ দিলোঁ আৰু মানে সহ্য নহ'ব মানে যেতিয়া সহ্যৰ সীমা বাহিৰ হৈ যায় যেতিয়া বাউণ্ডেৰী বাহিৰ হৈ যায় তেতিয়া মানে ক'বলৈ বাধ্য হৈ যাওঁ গতিকে এইবিলাক টপিক বাদ দিয়ক আজিৰ পৰা চব ছেটেল ধন্যবাদ